নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো আজি ক্লাছ 8 ৰ 6.2 আৰু 6.3 ৰ কিছু অংকৰে এই ভিডিঅটো প্ৰস্তুত কৰিছো যদি তোমালোকে আগৰ খণ্ডসমূহ চোৱা নাই তেতিয়াহলে ভিডিঅটো ডেসক্ৰিপচনৰ পৰা এই খণ্ডসমূহ চাব পাৰিবা কোৱেশ্চন নম্বৰ 1 তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা এই সংখ্যাবিলাক আছে যেনেকৈ 35 55 আৰু 95 এইটাৰে বৰ্গ উলিয়াব লাগে তো বৰ্গ উলাবলৈ আমি কি ব্যৱহাৰ কৰো হেতু হৈছে 35 ক আমি স্কয়াৰ কৰিম স্কয়াৰ কৰিলে এটা নাম্বাৰ দুটা হ'ব যেনেকৈ 35 into 35 দুটা হৈ যাব তো 35 আৰু 35 যেতিয়া দুটা পূৰণ কৰিম তেতিয়া পূৰণ কৰিলে উত্তৰ হ'ব 1225 তোমালোক 55 স্কয়াৰ কৰিম 55 ক স্কয়াৰ একে দুবাৰ কৰি আমি 55 into 55 তো 55 ক দুবাৰ পূৰণ কৰিলে হ'ব 3025 তোমালোকে পূৰণ কৰি চাবা আৰু কাষত আছে 95 ক স্কয়াৰ কৰিব লাগে 95 ক আমি যদি বৰ্গ কৰো তেতিয়া 95 into 95 দুটা পূৰণ কৰিম আৰু তেতিয়া উত্তৰ হ'ব 9025 এইকিটা হৈছে আমাৰ বৰ্গ উলিওৱা এইকিটা কোনো ধৰণৰ পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা ত্ৰিতয় উল্লেখ কৰিব গৈছে ত্ৰিতয়নো কি হয় তোমালোকক এবাৰ প্ৰথমে বুজাই দিছো তোমালোকে চোৱাচোন এটি সংখ্যা দুটাৰ যোগফল বৰ্গৰ যোগফল এটা দ্বিঘল সংখ্যাৰ বৰ্গৰ হ'ব লাগিব যেনেকৈ ধৰি লৈছো এটা ত্ৰিভুজ আছে আমাক সমকোণী ত্ৰিভুজটো যদি নামাকৰণ কৰো a b আৰু c ধৰি এতিয়া আমাক এই যে ac বাহুডাল পালো আমি ac বাহুডালৰ সমান হ'ব লাগিব ab plus bc লগ কৰি কিনে তাকে আমি ধৰি লিখিব পাৰো ac square is equal to ab square plus bc square এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ এই সূত্ৰটো ব্যৱহাৰ কৰি আমি অংকখিনি কৰিব লাগিব তো আৰু এটা পদ্ধতি আছে যিখিনি আমি ত্ৰিতয় উলাব পাৰো হেতু হৈছে 2p কিতাপত আছে তোমালোকৰ তাৰপা p square minus 1 আৰু হ'ব p square plus 1 এতিয়া একেবাৰে কমন এটা পাইথাগোৰাছৰ ত্ৰিতয় হেতু হৈছে 3 4 আৰু 5 3 4 5 টো ত্ৰিতয় হয় নহয় আমি কৰি চাব লাগিব পৰীক্ষা যদি তোমালোকে কৰি চোৱা তেতিয়া চাও আমি সদায় আমি সৰু বাহু কিটাৰ লগত বৰ্গৰ যোগফল আমি ডাঙৰ বাহুটো পাব লাগিব যেনেকৈ 3 স্কয়াৰ plus 4 স্কয়াৰ is equal to 5 স্কয়াৰ মান সমান হয় নে নহয় চাব লাগিব 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 আৰু 5 স্কয়াৰ মানে 25 9 লগত যদি 16 যোগ কৰো 25 হ'ব আৰু আমাৰ ডাঙৰ বাহুটোৰ মানৰ লগত সমান হৈছে গতিকে ই এটা ত্ৰিতয় হয় আৰু এটা ত্ৰিতয় আমি চাবলৈ হলে প্ৰথমে ধৰি লৈছো এটা নম্বৰ 6 পাছত আমি কি নম্বৰ হয় এই ক্ৰমত আমি যাম যেনেকৈ 2p is equal to 6 তো p ৰ ভ্যালু কিমান হ'ল 6 থাকিব 2 হ'ব 2 এ 6 তিনিবাৰ তো p ৰ ভ্যালু হ'ব 3 তো p ৰ ভ্যালু যদি 3 হয় এটোটো ওলাই আছে অলৰেডি 6 মান ইয়াৰ মান ওলাব লাগিব p স্কয়াৰ minus 1 p স্কয়াৰ minus 1 মানে 3 স্কয়াৰ কৰিম minus 1 3 স্কয়াৰ মানে 9 minus 1 9 পাই গলে 8 হ'ব গতিকে 6 ৰ ত্ৰিতয় এটা হ'ব 8 আৰু এটা ওলাম আমি p স্কয়াৰ plus 1 p স্কয়াৰ মানে 3 স্কয়াৰ plus 1 3 স্কয়াৰ মানে 9 plus 1 9 লগত 1 যোগ কৰিলে হ'ব 10 গতিকে এটো হ'ব 10 এটো হয় না আমি পৰীক্ষা কৰি চাব পাৰো পৰীক্ষা কেনেকৈ কৰিম আমি 6 স্কয়াৰ plus 8 স্কয়াৰ is equal to 10 স্কয়াৰ মান হ'ব লাগিব 6 স্কয়াৰ মানে 36 8 স্কয়াৰ মানে 64 আৰু 10 স্কয়াৰ মানে 100 36 ৰ লগত যদি 64 যোগ কৰো 100 হ'ব আৰু 10 স্কয়াৰ 100 ৰ মান ভ্যালু আছে গতিকে এটো আমাৰ শুদ্ধ হয় আৰু এটা ত্ৰিতয় চাও আমি 9 12 আৰু 15 এই সংখ্যাটো আমি ত্ৰিতয় হয় না চাও আমি পৰীক্ষা কৰি চাম 9 স্কয়াৰ plus 12 স্কয়াৰ is equal to 15 স্কয়াৰ 9 9 গুণ 81 12 স্কয়াৰ মানে 144 15 স্কয়াৰ মানে 225 গতিকে হয় নহয় চাম 4 1 5 8 9 10 11 12 2 1 2 is equal to 225 হয় 9 12 আৰু 15 এটা আমাৰ ত্ৰিতয় হয় গতিকে আমি ত্ৰিতয় কেইটা লিখি লম এতেকে নিৰ্ণয় ত্ৰিতয় এটা হ'ব 3 4 5 আৰু আনটো হ'ব 6 8 10 ঠিক একেদৰে আনটো হ'ব 9 12 15 ইয়াৰ বাহিৰে আৰু অন্যান্য বহুত নম্বৰ আছে কিন্তু মই জাস্ট তিনটা উল্লেখ কৰিব গৈছে কেৱল সৰু সৰু তিনটা আমি উল্লেখ কৰি দিলো কোৱেশ্চন নম্বৰ 3 এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো 10
এই ধৰণৰ প্ৰশ্নটো কৰিবৰ কাৰণে আমি একেই পদ্ধতি ব্যৱহাৰ কৰিম সেইটো হৈছে সূত্ৰটো আমি 2p তাৰ পৰা p স্কয়াৰ - 1 আৰু আনটো লিখিম p স্কয়াৰ প্লাস 1 এই সূত্ৰ ব্যৱহাৰ কৰি আমি গোটেইটা নম্বৰ উলাব পাৰিম এটা ধৰি লৈছো আমি প্ৰথম নম্বৰটো 2p = 10 আমাক দিয়া আছে তো গতিকে p ৰ ভ্যালুটো কি হ'ব 10 ওপৰত থাকিব আৰু এই 2টো তলত আহিব এটা 2 এ 10 হৰণ কৰি দিবা 2 5 গুণ 10 তো p আমি ভ্যালু কিমান পালো 5 p ৰ ভ্যালুটো 5 পালো এটা p ৰ ভ্যালুটো আমি পৰৱৰ্তী এই দুটা নম্বৰত আমি এড কৰিব লাগিব লগ লগাব লাগিব যেনেকৈ p স্কয়াৰ - 1 p ৰ ভ্যালুটো যেটো 5 পালো এই 5 ৰ ভ্যালুটো ইয়াত লগাম 5 স্কয়াৰ - 1 তাৰ মানে 25 - 1 25 ৰ পৰা 1 গলে থাকিব 24 এটা পালো 24 আনটো পাম আমি সব p স্কয়াৰ p ৰ ভ্যালুটো কি হয় 5 হয় গতিকে p ৰ ভ্যালু আমি 5 বহালো 5 স্কয়াৰ প্লাস 1 5 স্কয়াৰ মানে 25 প্লাস 1 25 ৰ লগত 1 যোগ কৰিলে 26 হ'ব সমান চিন তোমালকে লগাই দিবা আগফালে 26 হ'ব গতিকে এটাটো আমি এটাটো দিয়া আছে 10 এটাকে তৃতীয় হ'ব আমাৰ প্ৰথমেটো 10 দিয়া আছে 10 লম এই 5 টো ল'ব দৰকাৰ নাই কাৰণ যেটো 5 টো আমি p ৰ ভ্যালুটো ওলাব কাৰণে 5 ব্যৱহাৰ কৰিছিলো 10 হ'ল আৰু আনটো হ'ব 24 আৰু আনটো হ'ব 26 এই ধৰণে তোমালকে উলিয়াব পাৰিবা কেলে 6.3 কেটামান প্ৰশ্ন মই কৰি দিছো আৰু পৰৱৰ্তী সময়ত এই প্ৰশ্নখিনি আমি সমাধান কৰিম কোৱেশ্চন 1 সত্য অসত্য বাছি উলিয়াব কৈছে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল সদায় যুগ্ম হয় হয় নে নহয় চোৱা এটা যুগ্ম ধৰি লৈছো এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যা 4 ঠিক আছে এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম হয় এটা 4 ৰ বৰ্গমূল কি হয় 4 ৰ বৰ্গমূল 2 স্কয়াৰ হয় এটো যুগ্মই হ'ল আকৌ এটা ধৰি লৈছো 16 16 টো এটা যুগ্ম সংখ্যা এই যুগ্ম সংখ্যাৰ বৰ্গমূল কি হ'ব ইয়াৰ বৰ্গমূল 4 এ হ'ব গতিকে যেতিয়া আমি এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল উলাম তাৰ সদায় বৰ্গমূলটো কি হ'ব যুগ্ম হ'ব গতিকে এটা সত্য হ'ব এটো হ'ব সত্য নেক্সট আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 যোগফলটো এটা বৰ্গ সংখ্যা হয় নহয় আমি যোগ কৰিব পাৰিব 1 2 3 4 5 6 7 কেটা আছে 7টা আছে 1 2 3 4 5 6 7 7ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে আমি 49 পাম গতিকে 49 টো বৰ্গ সংখ্যা হয় জানো এটা হয় 49 টো 7ৰ বৰ্গ সংখ্যা হয় এটো সত্য হ'ব এটা কোৱেশ্চন নম্বৰ 3 এটা সংখ্যাৰ এককৰ স্থানত 8 আছে গতিকে সংখ্যাটো বৰ্গ হোৱাৰ সম্ভাৱনা আছে নে নাই একদম সিম্পল কথা যদিহে এককৰ ঘৰত 2 3 7 8 এই সংখ্যা কেইটা থাকে তেতিয়া হলে হেতু কেতিয়াও বৰ্গ হ'বই নোৱাৰে গতিকে এটো হ'ব নোৱাৰে এটো হ'ব অসত্য হ'ব কোৱেশ্চন নম্বৰ 4 এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বাৰ 9 থকাৰ সম্ভাৱনা আছে নাই একদম সিউৰ সিম্পল কথা বৰ্গ যদি এককৰ যদি 1 থাকে তেতিয়া 1 ৰ স্কয়াৰ 1 ৰ স্কয়াৰ 1 হ'ব পাৰে নতুবা 9 ৰ স্কয়াৰ 81 হ'ব পাৰে গতিকে 1 হ'ব পাৰে 9 হ'ব পাৰে এটো সত্য হ'ব কোৱেশ্চন নম্বৰ 2 আছে তলৰ প্ৰতিটোৰ সংখ্যাৰ বৰ্গমূলৰ এককৰ স্থানত সম্ভাৱ্য কি অংক থাকিব এককৰ স্থানত কি সংখ্যা থাকিব আমি প্ৰথম সংখ্যাটো কেৱল চাও এককৰ স্থানৰ সংখ্যাটো হৈছে 1 একক যদি আমি বৰ্গমূল কৰো তেতিয়া 9 টো 1 হ'ব 9 টো 9 হ'ব কেলে 1 স্কয়াৰ 1 আৰু 9 স্কয়াৰৰ 81 হয় গতিকে লাষ্টৰ এককৰ সংখ্যাটো দুটাৰ ক্ষেত্ৰত 1 হৈছে গতিকে এটো 9 টো 1 হ'ব পাৰে 9 টো 9 হ'ব পাৰে আৰু কোৱেশ্চন নম্বৰ 2 5 4 7 6 এই সংখ্যাটো আমি লাষ্টৰ সংখ্যাটো যদি চাও 6 আছে 6 যদি আমি বৰ্গ কৰো তেতিয়া হ'ব 6 যদি বৰ্গ কৰো আমি 36 হ'ব যেনেকে 6 স্কয়াৰ মানে 36 লাষ্টৰ সংখ্যা এককৰ সংখ্যাটো আমি 6 পাইছো আকৌ 6 আৰু আমি কি সংখ্যা থাকিলে আমি 6 পাম যেনেকে 16 থাকিলে 6 পাম অৰ্থাৎ 16 টো কিহৰ পৰা হৈছে 4 6 4 স্কয়াৰ = 16 হৈছে গতিকে 4 স্কয়াৰ কৰিলো আমি 6 পাইছো গতিকে এককৰ স্থানৰ সংখ্যাটো কি হ'ব পাৰে 9 টো 4 হ'ব পাৰে 9 টো 6 হ'ব পাৰে আৰু কোৱেশ্চন নম্বৰ 3 আছে 17225 ইয়াৰ 5ৰ বৰ্গ কৰিব লাগে 5ক সদায় যেতিয়া আমি বৰ্গমূল কৰো বা বৰ্গ কৰো সদায় তাৰ নম্বৰ এটাই থাকিব এটো হ'ব 5
আৰু 0 ৰ একে ক্ষেত্ৰত 0 বৰ্গমূল কৰিলে সদায় 0 পাব লাগিব 0 বাহিৰে বেলেগ সংখ্যা পালে তাক আমি উত্তৰ আমি নাপাওঁ